অসম ক আজি বা অসমীয়া বেয়াকে নকব কবি নি অসমীয়া জাতিক লৈ কথা কবি নি অসমীয়া জাতিক লৈ কথা কবি নি অসমীয়াক লৈ কথা কবি নি কাণত ধৰি ক কবি নি আজি বা নকওঁ বুলি ক জয় অসম বুলি ক যি ভুল কৰিলো ক্ষমা খোজ যি ভুল কৰিলো ক্ষমা পুনৰ অনা অসমীয়াৰ উদ্ভণ্ডালি অভদ্ৰামী আৰু অসভ্যালি বৃদ্ধি পাইছে। যোৱাকালি এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে এজন অসমীয়া যুৱকৰ ঘৰত সোমাই গৈ অসমীয়া জাতিক ধৰি অপমান কৰিছে। নানা অশ্লীল বাক্য তেওঁৰ মুখৰ পৰা আমি ওলোৱা শব্দ শুনিবলৈ পাইছো। আমাৰ ৰেকৰ্ডিং আছে। আৰু গতিকে আমি জাতীয় সংগ্ৰামী অসমৰ এটা কথা স্পষ্ট, আমি অসমত থকালৈকে কোনো অনা অসমীয়া দপদপনি আমি হ'ব নিদিওঁ। গতিকে আজি আমাৰ ষ্টাইলত আমি তেওঁক মৰম কৰিছো। সঁচা কথা আমাৰ ষ্টাইলত আমি বুজাই দিয়া হৈছে যে অসমীয়া জাতিক যদি কোনোবাই অসন্মান কৰে, যদি প্ৰতাৰণা কৰে, অসন্মান কৰে, তাৰ উত্তৰ কি হ'ব আমি বুজাই দিছো। আজি জাতীয় সংগ্ৰামী অসমৰ সতীৰ্থসকলে বুজাই দিছে। আমাৰ কথা স্পষ্ট, এখন অসমত থাকিলে অসমীয়া মানুহক সন্মান কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব। যিয়ে অসমীয়া মানুহক সন্মান নকৰিব, শ্ৰদ্ধা নজনাব আৰু অসমীয়া ভাষাক যিয়ে অশালীল ব্যৱহাৰ কৰিব, তেওঁৰ কিন্তু বিহিত ব্যৱস্থা আমি ল'বলৈ আমি বাধ্য, আমি ল'মেই। অসমীয়া জাতিক চেতৰ জাতি বুলি কৈছে। এইটো যিটো আমি আপোনালোকৰ ইয়াত ক'ব নোৱাৰো, অসমীয়া জাতিৰ চেতৰ জাতি। গতিকে আমাৰ এই কথাবিলাক স্পষ্ট, অসমত থাকিলে অসমীয়া ভাষাক শ্ৰদ্ধা কৰিব লাগিব, অসমীয়া মানুহক সন্মান কৰিব লাগিব। অসমত থাকি অসমৰ মাটি পানী বায়ু সেৱন কৰি অসমীয়া জাতিক অসমত অপমান কৰিব, অসমীয়া ভাষাক অপমান কৰিব, তেনেধৰণৰ অনা অসমীয়াক কিন্তু আমি কঠোৰভাৱে বিহিত ব্যৱস্থা যি ল'ব লাগে আমি ল'ম আৰু লৈছো। নামটো নাজানো, আমি বিহাৰী সম্প্ৰদায় বুলি গম পাওঁ। আমি আৰক্ষী কাষ চপা নাই, আমি যাম আৰক্ষী খাবলৈ যাম। কালি ৰাতিপুৱা আৰক্ষীক আমি এজাহাৰ দাখিল কৰিম। কালি মই 10মান বজাত তেখেতে আহি পেলাই ঘৰত মানে সাংঘাতিক বেয়া কথা কৈ পেলাই মানে গালি সপনি পাৰি আছে বাহিৰতে। তাৰপৰা তেনেকুৱাত মই বাহিৰৰ পৰা মোক খিৰিকী খুলি পেলাই মই তেখেতক কৈছোঁ যে তেওঁ মিছেছো বাহিৰত আছে। মই ক'লোঁ যে হেৰি হ'ল, আপোনালোকে যি কয় ঘৰতে পাতক, কিন্তু এই বেয়া কথা নক'ব, আমাৰ ল'ৰা ছোৱালীও আছে, বেয়া কথা নক'ব আপোনালোকে। সি আহি পেলাই মোক লগালগ মানে কৈছে, সুদূৰ ভাই তই কি হয়, তই বালৰ অসমীয়া, তই তোৰ বালৰ সংগঠন আমুক তামুক এই ভাবুকি দিবলৈ আহিছ। মোৰ ৰেকৰ্ডিং আছে গোটেইখিনি, মোৰ ওচৰত গোটেইখিনি ৰেকৰ্ডিং আছে। তাৰপিছতে মই আমাৰ কেন্দ্ৰীয় সমিতি সভাপতি চিটু বৰাদেৱক মই অৱগত কৰিছোঁ এই কথাখিনি। আৰু তেখেতৰ লগত মই কথা পাতি থাকোঁতে এই যিজনৰ লগত মই মানে কথা পাতিছিলোঁ, তেখেতে মানে গালি সপনিখিনি আমাৰ চিটু বৰাদেৱে শুনিছে। আৰু তেখেতৰ ওচৰতো ৰেকৰ্ডিং আছে, মোৰ ওচৰতো আছে। আজি একো হোৱা নাই। আজি তেখেতক আমি এতিয়া সুধিবলৈ আহিলোঁ, তেখেতেও কিছুমান কিবা কিবি কথা ক'লে। তাৰপিছত আমি ভালকৈ তেওঁৰ লগত কথা পাতিছোঁ। ক্ষমা এতিয়া খুজিছে, হয়, ক্ষমা খুজিছে। আমি কাইলৈ তেওঁৰ ওপৰত আমি চিটু বৰাদেৱে ক'লেই আমি তেওঁৰ ওপৰত আমি থানাত এজাহাৰ দিম। ধন্যবাদ।